কি হ'ল প্ৰস্তুতি? মনটো মাৰি আছা যে? আমাৰ ৰিজাল্টৰ কিবা খবৰ পাইছে নেকি বাৰু? ৰিজাল্ট দিবলৈতো অলপ সময় আছে। পৰীক্ষা হৈ গৈছেহে কেইদিনমান আগত। কিয় তুমি আজি হঠাৎ ৰিজাল্টৰ কথা সুধিলা যে? মালে আজি বৰ বেছিকৈ মনত পৰিছে। মই ৰিজাল্টৰ কাৰণে বহুত আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ৰিজাল্টটো ওলালেহে মাৰ ওচৰলৈ যাব পাৰিম। ভগৱানে মোৰ ফালে চকু মেলি চালেই হয় আৰু মোৰ ৰিজাল্টটো যাতে ভবা ধৰণেৰে ভাল হয়। মোৰ ৰিজাল্ট ভাল হ'লেহে মায়ে চাগে মোৰ কথা বিশ্বাস কৰিব। এতিয়ালৈকেতো তেওঁ বিশ্বাসেই কৰা নাই যে মই আপোনাৰ লগত পৰীক্ষা দিবলৈহে ওলাই আহিছিলোঁ ঘৰৰ পৰা। মই বুজি পাইছোঁ তোমাৰ মনৰ অৱস্থা প্ৰস্তুতি। কি কৰিবা আৰু, ধৈৰ্য ধৰা, উপায় নাই নহয়। তোমাৰ মাক আমি সকলোৱে বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নাই, তেওঁ নুবুজেই। আচলতে গাঁৱৰ মানুহবোৰে ইটো সিটো কথা কৈ থাকে যে, সেইবোৰ শুনি শুনিয়ে তেওঁৰ মনটো সলনি হৈ গ'ল। সেইটো ভাবিয়েই মোৰ বহুত আচৰিত লাগে। মোক মায়ে জন্ম দিলে, সৰুৰ পৰা তুলি তুলি ডাঙৰ দীঘল কৰিলে। মই কেনেকুৱা মোতকৈ বেছি মোৰ মায়ে বুজি পায়। মাক নুসুধাকে আজিলৈকে মই সৰু কাম এটাও কৰি পোৱা নাই। আৰু মায়ে কেনেকৈ ভাবি ল'লে যে মই আপোনাৰ লগত এনেকৈ পলাই আহিলোঁ বুলি। মোক পৰীক্ষাটো দিবলৈ মায়ে মনা কৰিছিল। সেইটো বাৰু মই কেনেকৈ মানি ল'লোঁ হ'লে। সৰুৰ পৰাইতো তেওঁৰ প্ৰতিটো কথাই মানি আহিছোঁ, কিন্তু এইটো নোৱাৰিলোঁ মানিবলৈ। কাৰণ সৰুৰ পৰাই মই বহুত সপোন পুহি ৰাখিছিলোঁ, ডাঙৰ হৈ বহুত ডাঙৰ কিবা কৰিম বুলি। কিমান কষ্ট কৰি, কিমান আগ্ৰহেৰে সৰুৰ পৰাই মই পঢ়া শুনা কৰিছিলোঁ, মায়েও সেইটো ভালকৈয়ে জানে, বুজি পাইছিল। কিন্তু হঠাৎ কি হ'ল নাজানো আৰু। চহৰৰ কলেজলৈ মই পঢ়িবলৈ আহিছোঁ বুলি গাঁৱৰ মানুহবোৰৰ কিয়নো ইমান বেয়া লাগিলে নাজানো। চহৰলৈ আহি বোলে মই বেয়া হৈ গৈছোঁ। মানুহে এইবোৰকে মাক সদায় কৈ থাকিব ধৰিলে, আৰু সেইবোৰ শুনি শুনি মাৰো মনটো সলনি হৈ গ'ল। আৰু ডিগ্ৰীৰ ফাইনেল এক্সামৰ আগে আগে মোক আৰু কলেজলৈ আহিবলৈ মনা কৰিলে, পৰীক্ষা দিবলৈও মনা কৰিলে। ময়ো মাক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু নাই, মায়ে নুবুজিলেই। অৱশেষত ময়ো সিদ্ধান্ত লৈছিলোঁ, মাৰ কথাৰ বিপৰীতে নাযাওঁ, মাৰ মতে চলিম, যি হয় হ'ব আৰু। কিন্তু তেনেকুৱাতে আপুনি আহিলে মোক বুজাবলৈ, আৰু আপোনাক দেখি মই বহুত সাহস পালোঁ। জীৱনত প্ৰথমবাৰৰ কাৰণে মাক নোকোৱাকৈ সেইকাৰণে এনেকৈ ওলাই আহিছিলোঁ পৰীক্ষা দিবলৈ। পৰীক্ষাও দিলোঁ, ভালো হৈছিল। কিন্তু যেতিয়া মাৰ ওচৰলৈ ঘূৰি গৈ সঁচা কথাখিনি ক'লোঁ যে মই পৰীক্ষা দিবলৈহে ওলাই আহিছিলোঁ, মায়ে কিন্তু সেইবোৰ কথা বিশ্বাসেই নকৰিলে। মই ভবাই নাছিলোঁ গাঁৱৰ মানুহবোৰৰ কথা শুনি মায়ে মোক অবিশ্বাস কৰিব। আৰু গাঁৱৰ মানুহবোৰেও মোক ইমান মিছা অপবাদ কিয় দিছে বাৰু? তেওঁলোকেওতো মোক সৰুৰ পৰা চিনি পায়। মই এনেকৈ মাক নোকোৱাকৈ পলাই আহিম বুলি তেওঁলোকেনো কেনেকৈ ভাবিলে? এনেকুৱা কিছুমান মানুহ থাকেই প্ৰস্তুতি, আনৰ ভাল হোৱাটো সহ্য কৰিব নোৱাৰে। তুমি চহৰলৈ পঢ়িবলৈ অহাটো, তোমাৰ উন্নতি হোৱাটো বা তোমালোকৰ ঘৰখনৰ উন্নতি হোৱাটো হয়তো বহুতে নিবিচাৰে তোমালোকৰ গাঁৱৰ। সেইকাৰণে তোমাৰ মাক তোমাৰ বিৰুদ্ধে উচতালে। কিন্তু চিন্তা নকৰিবা, মই কৈছোৱেই নহয়, তোমাৰ মায়ে তোমাক বেছি দিনলৈকে বেয়া পাই থাকিব নোৱাৰে। মাত্ৰ ধৈৰ্য ধৰা ৰিজাল্ট ওলোৱালৈকে। মোৰো বিশ্বাস আছে যে তোমাৰ ৰিজাল্ট বহুত ভাল হ'ব। আৰু ইমান ভাল ৰিজাল্টৰ কথা শুনি তোমাৰ মায়ে তোমাক বেয়া পাই থাকিবই নোৱাৰে। ময়ো সেইটো আশাতে আছোঁ ছাৰ। সেইকাৰণেহে আজিও আপোনাক ৰিজাল্টৰ কথা সুধিছিলোঁ। মাৰ পৰা ইমান দিন কেতিয়াও আঁতৰত থকা নাই যে মালে বৰকৈ মনত পৰি থাকে। মাৰো বাৰু মোলৈ অকণমান হ'লেও মনত পৰেনে? কিয় নপৰিব বাৰু প্ৰস্তুতি? তুমি তেওঁৰ একমাত্ৰ সন্তান। মুখেৰে তোমাক বেয়া পাই আছে বুলি ক'লেও তেওঁৰ অন্তৰখনে জানো সেইটো মানি ল'ব? তুমি তেওঁৰ অন্তৰত সদায় আছা আৰু সদায় থাকিবা। তুমি সেইবোৰ চিন্তা কৰি নাথাকিবা, মনটো ভাল কৰি ৰাখিবা। অৱশ্যে এইটো ঠিকেই কৈছে আপুনি। মায়ে মোক কেতিয়াও পাহৰিব নোৱাৰে, আৰু বেছিদিন বেয়াও পাই থাকিব নোৱাৰে। ধৈৰ্য ধৰিছোৱেই যেতিয়া, আৰু কেইদিনমান ধৈৰ্য ধৰোঁ। ঠিক আছে দিয়া প্ৰস্তুতি, মই এতিয়া কলেজলৈ যাওঁ, দেৰিয়ে হৈছে অলপ। অঁ ঠিক আছে বাৰু। পিছে পৰি ক'ত আছে? তাইক দেখা নাই যে অথনিৰ পৰা। আছে, তাই ৰুমতে আছে। ৰ'বা, ওলাই আহিব চাগে। যোৱাকালি তাই অহাৰ পৰাই লক্ষ্য কৰি আছোঁ, তাই মোৰ পৰা আঁতৰি আঁতৰিয়ে থাকে। মই তাইৰ লগত ইমান মিলিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তাই মোৰ ওচৰলৈ নাহে। অঁ হয় নেকি? তাই তোমাৰ পৰা আঁতৰি আঁতৰি আছে নেকি? ৰ'বা, মই তাইক ক'ম বাৰু। তাইতো এনেকুৱা ছোৱালী নহয়, সকলোৰে লগত ভালকৈয়ে কথা পাতে। কিন্তু তোমাৰ লগত এনেকুৱা কিয় কৰিছে বাৰু? ৰ'বা, মই তাইক বুজাম। নালাগে নালাগে, আপুনি তাইক একো নক'ব। হয়তো তাইৰ মনলৈ বেলেগ কিছুমান কথা আহিছে। আপুনি তাইক বুজালে তাই আৰু হয়তো মোৰ পৰা বেছিহে আঁতৰি যাব। সৰু ছোৱালী, তাইনো কি বুজি পাইছে? হ'ব দিয়ক, মই তাইক মৰম কৰিলে তাই নিশ্চয় সলনি হ'ব। মোক আগতে কেতিয়াও দেখা নাই যে, সেইকাৰণে চাগে তাই মোৰ লগত অলপ মিলিব পৰা নাই, সহজ হ'ব পৰা নাই। মই তাইৰ লগত ভালকৈ হাঁহি মাতি কথা পাতিলে তাইও মোৰ লগত মিলি যাব। ঠিক আছে বাৰু, তুমি কৈছা যেতিয়া মই তাইক একো নকওঁ।
তাই আকৌ সকলোৰে লগত সোনকালে মিলিব পাৰে। তোমাৰ লগতো নিশ্চয় মিলি যাব তাই। পাপা, মই তোমাক অথনিৰে পৰা বিচাৰি ফুৰিছোঁ আৰু তুমি ইয়াত আছা। আগত মই যেতিয়াই ঘৰলৈ আহোঁ তুমি মোৰ লগতে থাকা, এতিয়া আকৌ কি হ'ল? মই বুজি পাইছোঁ পাপা, তুমি আৰু মোক আগৰ দৰে মৰম নকৰা। এইবোৰ তুমি কি কথা কৈছা পৰী? মই বাৰু তোমাক মৰম নকৰিম নে? তোমাক মৰম নকৰি মই আৰু কাক মৰম কৰিম? পৰী, তোমাৰ পাপাই তোমাক বহুত বেছি মৰম কৰে, বহুত বেছি ভাল পায়, আৰু ময়ো বহুত ভাল পাওঁ। আণ্টি, আপুনি অহাৰ পৰাই সকলো সলনি হৈ গ'ল। আজি কেইদিনমানৰ পৰা আপুনি আমাৰ ঘৰত আছে বুলি মই গম পালোঁ, আৰু মই লক্ষ্য কৰিছোঁ নহয়, তেতিয়াৰ পৰাই পাপাই মোলৈ বেছিকৈ ফোনো কৰা নাছিল। সেইকাৰণেহে মোৰ পাপাৰ ওপৰত বহুত খং উঠিছিল। সেইকাৰণে মই পাপাক মতাও নাছিলোঁ দুদিন। মই খং নকৰা হ'লে চাগে পাপাই মোক আনিবলৈও নগ'ল হ'লে এইবাৰ। মই বুজিয়ে পোৱা নাছিলোঁ পাপাৰনো কি হৈছে। মই ভাবিছিলোঁ কিবা কামত চাগে বিজি হৈ আছে, সেইকাৰণে মোক সময় দিব পৰা নাই। কিন্তু ঘৰলৈ আহিহে বুজি পালোঁ পাপা আচলতে আপোনাৰ লগতে বিজি হৈ আছিলে। পৰী, তুমি ভুলকৈ বুজিছা। মই অহাৰ বাবে তোমাৰ পাপাৰ মনত তোমাৰ প্ৰতি ভাল পোৱা কমি যোৱা নাই। আৰু মই ইয়াত থকাৰ বাবে তুমি বেয়া পাইছা নেকি পৰী? পাপাই মোক সৰুৰ পৰা ভাল শিক্ষাই দিছে, কাকো বেয়াকৈ ক'বলৈ মোক শিকোৱা নাই। গতিকে আপোনাৰ এইটো প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰিম, নিজে বুজি পাই লওক। পৰী, তোমাৰ কথাবোৰ ইমান সলনি কেতিয়াৰ পৰা হ'ল? তুমি এনেকৈ কিয় কথা কৈছা? ক'বলৈ মই বাধ্য হৈছোঁ পাপা। তুমি যে মোক আজিকালি সময়ে নিদিয়া, তুমি মোক ভালেই নোপোৱা, মই বুজি পাইছোঁ নহয়। মোৰ মা থকা হ'লে চাগে এনেকুৱা কেতিয়াও নহ'ল হ'লে। আৰে পৰী, তুমি কান্দিছা কিয়? তুমি ভালকৈ জানা তোমাৰ কন্দা মই সহ্য কৰিব নোৱাৰোঁ। পৰী, নাকান্দিবা। তোমাৰ চকুত চকু পানী তোমাৰ পাপাই কেতিয়াও সহ্য কৰিব নোৱাৰে। তোমাৰ আজি মালে মনত পৰিছে ন? মই বুজি পাইছোঁ। আহা, তুমি মোৰ ওচৰলৈ আহা, আমি দুয়োজনীয়ে বহুত কথা পাতিম। নাই, মোক কাৰো লগত একো কথা পাতিব মন নাই। পৰী, তুমি ইমান জিদ কিয় কৰিছা? জিদ কৰাটো ভাল কথা নহয় নহয়। প্ৰস্তুতিৰ লগত অকণমান সময় কটাই চোৱাচোন, চাবাচোন তোমাৰ ভাল লাগিব। আৰু কন্দা কটা কৰি নাথাকিবা। মোৰ কলেজলৈ যাবলৈ দেৰি হৈছে। মই সোনকালে আহিম বাৰু কলেজৰ পৰা। তোমাৰ কাৰণে চকলেট লৈ আহিম। তুমি দিনটো প্ৰস্তুতিৰ লগতে কটাবা, চাবা তোমাৰ বহুত ভাল লাগিব। পৰী, মন বেয়া কৰি নাথাকিবা। আহা, আমি দুয়োজনীয়ে কথা পাতোঁ। তোমাৰ স্কুলৰ বিষয়ে মোক কোৱাচোন। স্কুলত চাগে তোমাৰ বহুত ফ্ৰেণ্ডছ আছে ন? মোৰ কথা পাতিব মন নাই। প্লিজ, মই অকলে থাকিব বিচাৰোঁ। মোক ডিষ্টাৰ্ব নিদিব এতিয়া। পৰী, অথনিৰ পৰা দেখোন তুমি অকলে অকলেই আছা। হোষ্টেলতো অকলেই থাকা। এতিয়া ঘৰলৈ আহি অকলশৰে থাকিবানে? দুদিন পিছত দেখোন তুমি আকৌ হোষ্টেললৈ যাবাগে। গতিকে এই দুদিন আমি পুৰা এনজয় কৰিম, হ'বনে? মই কৈছোঁ নহয় আপোনাক, মোৰ কথা পাতিব মন নাই। পৰী, মই গম পাইছোঁ দিয়া, তোমাৰ চাগে ভোক লাগিছে ন? তুমি সেইকাৰণে এনেকৈ কৈছা। ৰ'বা, মই তোমাৰ কাৰণে কিবা এটা বনাই আনো। কোন হয়নো এই আণ্টিজনী? মোক ইমান মৰম কৰি কিয় দেখুৱাইছে? আৰু মই ঠিকেই বুজি পাইছোঁ, এই আণ্টিজনী থকাৰ পৰাই পাপাই মোক সময় নিদিয়া হৈছে। কোন হ'ব পাৰে বাৰু আণ্টিজনী, যাৰ কথা মই আগত কেতিয়াও শুনা নাই বা ফটো একপিও দেখা নাই? কেনেবাকে এওঁ মোৰ মা নেকি? নাই নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। পাপাক মই মোৰ মাৰ বিষয়ে বহুত বাৰ সুধিছোঁ, কিন্তু পাপাই একোৱে নকয়। কিন্তু এদিন বহুত বাৰ সুধিয়ে থকাৰ পিছত পাপাই ক'বলৈ বাধ্য হৈছিল যে মোৰ মা এইখন পৃথিৱীত নাই, মই বহুত সৰু থাকোঁতে বোলে ঢুকাইছে। গতিকে এইজনী মোৰ মা হ'ব নোৱাৰে। তেন্তে কোন হয় এজনী? কেনেবাকে এই আণ্টিজনীয়ে মোৰ মাৰ স্থান ল'বলৈ অহা নাইতো এইখন ঘৰত। পাপাই বাৰু এই আণ্টিজনীক বিয়া কৰাব নেকি? তেতিয়াতো সেই আণ্টিজনী মোৰ মাহীমা হ'ব। মাহীমাকৰ বিষয়ে মই বহুত কথাই শুনিছোঁ। মোৰ ফ্ৰেণ্ড এজনীৰো মাহীমাক আছে নহয়, তাইক বোলে ভালেই নাপায়। কি হ'ব বাৰু মোৰ এতিয়া? সেইখন ঘৰত যদি মোৰ মাহীমা আহি যায়, পাপাও আৰু মোক ভাল নোপোৱা হ'ব। পৰী, কি হ'ল এনেকৈ তলতে বহি আছা যে? জোলনা নেখেলা নেকি আৰু? নেখেলোঁ আৰু, জোলনা খেলি আমনি লাগিলে, সেইকাৰণে অলপ তলতে বহিছোঁ। বুজি পাইছোঁ, অকলে অকলে খেলি আছা যে সেইকাৰণে তোমাৰ আমনি লাগিছে। আহা, আমি দুয়োজনীয়ে মিলি খেলোঁ। আণ্টি, আপুনি মোক কিয় এনেকৈ পেলাই দিলে? চোৱাচোন পাপা, মই জোলনা খেলি আছিলোঁ। আণ্টিয়ে খঙতে আহি মোক জোলনাৰ পৰা গোটা মাৰি পেলাই দিলে। মই ভৰিত বহুত দুখ পালোঁ। মই আগতেই বুজি পাইছিলোঁ এই আণ্টিজনীয়ে মোক ভাল নাপায়। পাপা, মই ভৰিত বহুত জোৰে দুখ পালোঁ। পৰী, তুমি এইবোৰ কি কৈ আছা? মই তোমাক কেতিয়া পেলালোঁ? মই এইমাত্ৰ তোমাৰ ওচৰলৈ আহিছিলোঁহে। হ'ব আণ্টি, হ'ব। পাপা অহা দেখি তুমি এতিয়া এক্টিং কৰি আছা ন? মোক যদি তুমি বেয়া পোৱা তেনেহ'লে কৈ দিলেই হ'ল। পাপা, মোক হোষ্টেলতে থৈ আহাগে। আণ্টিয়ে চাগে মই অহাৰ কাৰণে বেয়া পাইছে। পাপা, তুমি জানানে, তুমি যেতিয়া ওচৰত থাকা আণ্টিজনীয়ে মোৰ লগত ভালকৈ কথা পাতে, কিন্তু তুমি যেতিয়া ওচৰত নাথাকা আণ্টিজনীয়ে মোক বহুত মাৰে। বহুত খঙত কথা পাতে মোৰ লগত। মোৰ বহুত ভয় লাগে পাপা।
এইবোৰ এনেই কৈ আছে। বিশ্বাস কৰক, মই বাৰু তাইক কিয় বেয়া পাম? চাওঁ প্ৰস্তুতি, আঁতৰাচোন। তাই দুখ পালে। আহা পৰি, মই তোমাক ধৰি ভিতৰলৈ লৈ যাওঁ। বেছিকৈ দুখ পালা নেকি? আহা পৰি, ময়ো তোমাক ধৰি লৈ যাম। নাই নাই পাপা, সেই আণ্টিজনীয়ে ধৰি নিলে, মই ভিতৰলৈ নাযাওঁ। প্ৰস্তুতি, তুমি নালাগে দিয়া। মোৰ ছোৱালীক মই অকলেই ভিতৰলৈ লৈ যাব পাৰিম। উঠা মা, উঠিবলৈ চেষ্টা কৰাচোন। ৰ'বা, মই তোমাক ধৰি দিছোঁ। বেছিকৈ বিষাইছে ন? চিন্তা নকৰিবা, মই ডক্টৰ আংকলক খবৰ দিম। বিষাইছে পাপা, বহুত বিষাইছে। আণ্টিজনীয়ে চাগে ভাবিছিলে ইয়াৰ পৰা পেলাই মোৰ ভৰি ভাঙিয়ে দিব বুলি, কিন্তু ভগৱান আছে নহয়, মোক একো হ'ব নিদিলে। ডক্টৰক ক'ব নালাগে পাপা, বৰ্তা ককাই মোক গৰম পানী সেক দিলে ভৰি ভাল হৈ যাব। পৰিয়ে বাৰু কিয় ইমান মিছা কথা ক'লে? মই তাইৰ ওচৰলৈ যাওঁতে তাই তলতে বহি আছিল। মই কথা পাতোঁতেও ভালকৈ উত্তৰ দিছিল। তাইতো পৰিলে বা ভৰিত দুখ পাইছে বুলি কোৱা নাছিল। হঠাৎ তাইৰ দেউতাক অহা দেখি তাই এনেকুৱা অভিনয় কৰিলে। আৰোহণ ছাৰেও বাৰু পৰীৰ কথা বিশ্বাস কৰিছে নেকি? তেতিয়াৰ পৰা দেখোন তেওঁ মোৰ লগত ভালকৈ মাত বোল কৰা নাই। অলপ খঙত থকা যেনো লাগিছে। পৰীয়ে বাৰু এনেকুৱা কিয় কৰি আছে? তাই ইমান সৰু ছোৱালী, মই তাইক ইমান মৰম কৰোঁ, তথাপিও তাই এনেকুৱা কিয় কৰিছে বাৰু? আচলতে তাইৰ হয়তো মনত কিবা ভয় সোমাইছে। আৰোহণ ছাৰে এতিয়া মোৰ লগত বেছি সময় কটাই বুলি তাইৰ চাগে অলপ হ'লেও হিংসা লাগিছে। সৰু ছোৱালীহে, তাইতো একো বুজি পোৱা নাই। তাই হয়তো ভাবিছে তাইৰ দেউতাকৰ মৰম তাইৰ প্ৰতি কমি যাব মই থাকিলে। সেইকাৰণেই তাই এনেকুৱা কৰিছে। মই তাইক বেয়া পায়ো লাভ নাই। সৰু ছোৱালীজনীক আৰু কিনো বেয়া পাম। হ'ব, তাই যি কৰিলে কৰিলে। মই তাইক মৰমেৰে বুজাম। তাই এতিয়া মোক বেয়া পাই আছে, কিন্তু বেছিদিন বেয়া পাই নাথাকে। মোৰ মৰমেৰে তাইক মই সলনি কৰি দিম। মোৰ নিজৰ আৰু নিজৰ বুলি ভবা সকলো মানুহ মোৰ পৰা এনেকৈ আঁতৰ হৈ যাবলৈ মই নিদিওঁ। মোৰ নিজৰ দেউতাটো এইখন পৃথিৱীৰ পৰা গুচিয়ে গ'ল। মায়েও মোৰ ওপৰত খং কৰি আছে। কিমান দিন হৈ গ'ল মাক দেখা নাই, আনকি মাৰ মাত এষাৰো শুনা নাই। পৰীকো এতিয়া মই নিজৰ ছোৱালী বুলিয়ে গ্ৰহণ কৰি লৈছোঁ। তাইক সঁচাকৈয়ে মই বহুত ভাল পাওঁ, কিন্তু তাইহে মোক আপোন বুলি মানি ল'ব পৰা নাই। আৰু এতিয়াতো মোৰ ভয় হৈছে, আৰোহণ ছাৰকো পৰীয়ে মোৰ পৰা আঁতৰ কৰি দিব নেকি? হে ভগৱান, মোৰ লগত এনেকুৱা কিয় কৰি আছা? ইমান ডাঙৰ পৃথিৱীখনত মোক এনেকুৱা অকলশৰীয়া কিয় কৰিছা তুমি? মোক শক্তি দিয়া প্ৰভু, মই যাতে মোৰ আপোন মানুহখিনিক আকৌ ঘূৰাই পাব পাৰোঁ।